কামৰূপৰ নগৰবেৰাৰ টোপামাৰীত চি.ভি. ৰমন ইনষ্টিটিউটৰ নৱাগত আদৰণি সভা আৰু বিদ্যালয় সপ্তাহ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই। নিতুমণি শইকীয়াই উন্মোচন কৰে শিক্ষানুষ্ঠানখনৰ এখন প্ৰাচীৰ পত্ৰিকা। মুকলি সভাত অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি তত্ত্বগধুৰ ভাষণ প্ৰদান কৰে নিতুমণি শইকীয়াই। টোপামাৰীত ভাৰতীয় শিক্ষা জগতৰ মনীষী চি.ভি. ৰমনৰ নামত এখন বিদ্যালয় স্থাপন কৰি অঞ্চলটোত আধুনিক শিক্ষাক আগুৱাই লৈ যোৱাৰ বাবে বিদ্যালয়ৰ প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰীক শলাগ লয় বিশিষ্ট সাংবাদিকগৰাকীয়ে। সভাত তেওঁ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জীৱনৰ ওপৰতো ভাষণ প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীসকলক উদ্বুদ্ধ কৰে নিতুমণি শইকীয়াই। আমাক যেনেকৈ পূৰ্ণাংগ হ'বৰ কাৰণে আন গুণৰ দৰকাৰ আছে, এখন সমাজ নিৰ্মাণ কৰিব। এই যে পঢ়ি থকাৰ সময়তে মোক কোনোবাই গৌৰৱ কৰক, পঢ়ি ওলাই যোৱাৰ পিছতো মোক লৈ কোনোবাই গৌৰৱ কৰক, মোক লৈ আপোনালোকে কিবা এটা নহয় কিবা এটা স্বীকৃতি দিয়ক যে ই আমাৰ কলেজৰ ছাত্ৰ আছিল, ই মোৰ বেটছৰ ল'ৰা আছিল, ই মোৰ ভাল বন্ধু আছিল। এনেকৈ যে গৌৰৱ কৰিব পৰা এজন মই ছাত্ৰ হোৱাৰ সপোন দেখিছোঁ, সেইটো হ'বৰ কাৰণে আপোনালোকে মোক আশীৰ্বাদ দিয়ক, তাতকৈ আৰু মোক বেলেগ একো নালাগে। আৰু মই আপোনালোকক কথা দিছোঁ যে আজি ষ্টেণ্ড কৰা ল'ৰাটোৱে আমাৰ সহপাঠী কেইজনক যেনেকৈ আপোনালোকে মৰম কৰিছে, মোৰ দৃঢ় বিশ্বাস এদিন কিন্তু আপোনালোকে আজি চিনি নোপোৱা নিতুমণি শইকীয়াটোকো এদিন মৰম কৰিব লাগিবই, এনেকৈ কৈছোঁ। মই পৰৱৰ্তী সময়ত যেতিয়া ৭৫ বছৰীয়া মহাৰজত জয়ন্তী দৰং কলেজত অনুষ্ঠিত হৈছে, তেতিয়া কিন্তু মই সঁচাকৈ সেই দৰং কলেজৰ মুখ্য অতিথি হৈছোঁ। ২-৩বাৰ মই সেই কলেজৰ বিশিষ্ট অতিথি হৈছোঁ। আনকি মোৰ জীৱনৰ সেইটো আছিল স্মৰণীয় দিন, যিটো নৱাগত আদৰণি সভাত মই তেনেকুৱা এজন ছাত্ৰ হোৱাৰ সপোন দেখা বুলি কৈ মাইক্ৰফোনৰ সন্মুখত কথা কৈছিলোঁ। সেই মানুহজনে এটা সময়ত মই নৱাগত আদৰণি সভাৰ মুখ্য অতিথি হৈ গৈ ছাত্ৰ-ছাত্ৰীসকলক মই এদিন কথা কৈছিলোঁ।